আসসালামু আলাইকুম মোৰ মৰমৰ দৰ্শক বন্ধুসকল, আজি এটা দুখৰ খবৰ লৈ আপোনালোকৰ সন্মুখত আহিলোঁ যে সানাউল্লাহ হাজী সাহেব আৰু আমাৰ মাজত নাই। ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন। সানাউল্লাহ হাজী সাহেব বিগত কেইদিন ধৰি অসুস্থ হৈ চিকিৎসাধীন হৈ আছিলে আৰু তাৰ অৱস্থা গুৰুতৰ হোৱাত তাক উন্নতম চিকিৎসাত ভৰ্তি কৰোৱা হৈছিলে, কিন্তু দুৰ্ভাগ্যজনক তেওঁ আৰু আমাৰ মাজত নাই। এই দিনৰ পৰা চিৰ বিদায় লৈ গুচি গ'ল। আমি সকলোৱে যেন তাৰ মাগফিৰাতৰ কাৰণে আল্লাহৰ তাত দোৱা কৰোঁ যে আল্লাহ ৰাব্বুল আলামিনে তাক মাফ কৰি দি জান্নাতত আলা মাকাম দান কৰে। আল্লাহুম্মা আমিন। চবেই তাৰ কাৰণে দোৱা কৰিব। তেওঁ এজন ভাল মানুহ আছিলে, তেওঁ সমাজৰ কাৰণে ভাল চিন্তা কৰিছিলে। আমাৰ লালপুৰ জামে মছজিদৰ সভাপতি আছিলে, তেওঁ মছজিদখনৰ বাবেও ভাল চিন্তা কৰিছিলে। তেওঁ আমাৰ পৰা গুচি যোৱাত এতিয়া অন্ধকাৰময় পৰিৱেশ আমাৰ ভিতৰত বিৰাজমান কৰিছে। আমি চবেই যেন তাৰ কাৰণে আল্লাহৰ ওচৰত দোৱা মাগি তাৰ ৰুহৰ মাগফিৰাত আল্লাহ তাআলা যেন কৰি তাক জান্নাতুল ফিৰদাউছৰ মাকাম দান কৰে। চবেই আমি দোৱা কৰিব। আৰু তাৰ জানাজাৰ সময় আজি আবেলি 5টা বজাত আমাৰ লালপুৰ জামে মছজিদৰ সন্মুখত যোনটো ফিল্ড আছে তাতে তাৰ জানাজা হ'ব। চবেই তাৰ জানাজাত শিৰকত কৰিব বুলি আশা ৰাখিলোঁ আৰু ভিডিঅ'খন বেছিৰ পৰা বেছি আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু চবেই তাৰ কাৰণে দোৱা কৰিব। আল্লাহ যেন তাক জান্নাতুল ফিৰদাউছৰ আলা মাকাম দান কৰে। আল্লাহুম্মা আমিন।